হাউলিত চাঞ্চল্যকৰ ঘটনা। হাউলিৰ চিকিৎসক শহীদুল ইছলামৰ পৰিয়ালত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। স্বামী তথা পিতৃ ডক্টৰ শহীদুল ইছলামৰ ঘৰত নথকাৰ সুযোগতে পত্নীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ। নিজ মাতৃয়েই 4 মহীয়া সন্তানক হত্যা কৰাৰ অভিযোগ কৰিছে চিকিৎসক স্বামী ডক্টৰ শহীদুল ইছলামে। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এতিয়া সমগ্ৰ হাউলিত। উল্লেখ্য যে প্ৰায় 2 বছৰ পূৰ্বে এগৰাকী কন্যা সন্তান হোৱাৰ বাবে চিকিৎসকগৰাকীৰ পত্নীয়ে আন এটি 1.5 মহীয়া কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ আনিছে চিকিৎসক স্বামী শহীদুল ইছলামে, যাৰ বাবে এতিয়া পুনৰ দ্বিতীয়বাৰ এই 4 মহীয়া কন্যা সন্তানক হত্যা কৰিলে বুলি অভিযোগ কৰিলে স্বামীয়ে। চিকিৎসক স্বামীয়ে নিজ পত্নীৰ বিৰুদ্ধে নিজৰ 4 মহীয়া সন্তানক হত্যাৰ অভিযোগ উত্থাপন কৰিছে। এই সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য। মোৰ স্ত্ৰীৰ নাম মৰ্জিনা আহমেদ আৰু মোৰ প্ৰায় 4 মহীয়া <4 মান্থৰ এটা কন্যা সন্তানক ঘৰত থৈ প্ৰায় 10:30 মান বজাত মই ব্যক্তিগত কামত বাহিৰলৈ ওলাই যাওঁ। তাৰপৰা বৰপেটা ৰোড আমতলাত গৈ অকণমান হেৰি কৰি তাৰপৰা মই বঙাইগাঁৱৰ পিনে যাওঁ। ৰাখালডুবিত প্ৰায় মই চাহ খাই থকা অৱস্থাত প্ৰায় 3টা মান বজাত মোৰ পৰিবাৰৰ মোবাইল লৈ মই ফোন কৰোঁ মোৰ খা খবৰ ল'বলৈ। 3বাৰ ফোন কৰাৰ পিছত তাই ৰিচিভ কৰা নাই। 4th টাইম মই ফোন কৰিলোঁ মোৰ ডাঙৰ ছোৱালীজনী অন্তৰা চাকিৰা ইছলাম। তাইৰ বয়স প্ৰায় 12 বছৰমান হৈছে। তাই ফোনযোগে মোক ফোনটো ৰিচিভ কৰি মোক জনায়, দেউতা ভণ্টিটো অজ্ঞাত অৱস্থাত আছে, তাই হাত ভৰি লৰোৱা নাই, তাই কোনো ধৰণৰ মাতবোল নাই। গতিকে সেই কথাটো শুনি তৎক্ষণাত মই মৰ্মাহত হৈ পৰোঁ আৰু উক্ত ঘটনা সন্দৰ্ভত মোৰ ওচৰ চুবুৰীয়া 2এজনক জনাওঁ, মোৰ আত্মীয় স্বজনক জনাওঁ যে ঘৰ তালৈ যাব লাগে, কি হৈছে কি নহৈছে, মই এটা অফিচিয়েল কামত আহিছোঁ, তোমালোকে গৈ খবৰটো লোৱা। তাৰপিছত মই প্ৰায় 6:30 মান বজাত ঘৰত আহি চাওঁ ওচৰ চুবুৰীয়া আহিছে আৰু শিশুটো ইতিমধ্যে মৃত হৈছে বুলি মই ঘোষণা কৰোঁ। আৰু এই ঘটনাটোৰ ক্ষেত্ৰত মোৰ পৰিবাৰৰ ওপৰত মোৰ 100% সন্দেহ উপজিছে আৰু সেই কাৰণে মই আজি হাউলি পুলিচ ষ্টেচনত আহি OC সাহেবক বিষয়টো সন্দৰ্ভত মৌখিকভাৱে অৱগত কৰোঁ। আৰু বিষয়টো যে পৰিকল্পিতভাৱে হয়তো মোৰ পৰিবাৰে এই কন্যা সন্তান হোৱাৰ কাৰণে তাইক হত্যাকাণ্ড সংঘটিত কৰিছে। আৰু ইয়াৰ আগতেও প্ৰায় 2 মহীয়া কন্যা সন্তান এটি তাই মাক বাপেকৰ কাষ্টডিত থকা অৱস্থাত হত্যা কৰিছিলে। কিন্তু সেই ঘটনাটো আমি সিমান গভীৰভাৱে নলৈ চবৰে অনুৰোধ মৰ্মে আমি বস্তুটো তাতেই শান্ত কৰি আমি এইটো আৰু হাইলাইট কৰা নাই। বাচ্চা কিবা বেমাৰ আছিল নেকি? নাই, এই বাচ্চাটো কোনো সম্পূৰ্ণ হেল্থি বেবী আছিলে আৰু মাকৰ হেল্থ ষ্টেটাছটো ঠিকে আছিলে। ৰাতিপুৱা মোৰ লগত চাহ পানী খাইছে, তাই নিজে চব্জি বনাইছে, নিজে মোৰ লগত ভাত খাইছে, নিজে গা পাও ধুইছে, গতিকে সম্পূৰ্ণ সুস্থ অৱস্থাত মই দেখিছোঁ। বাচ্চাটো সম্পূৰ্ণ হেল্থি বেবী থৈ গৈছোঁ। বাচ্চাটোৰ জন্মৰ ৱাইফে কিবা অশান্তিৰ সৃষ্টি কৰিছিল নেকি ঘৰত আগে পিছে? নাই, তেনেকুৱা নহয়। এনেই আমাৰ ফেমিলি মানে নৰ্মেলি মিলাপ্ৰীতি ভালেই, কোনো ধৰণৰ অন্তকণ্ডল নাই। মাকেও এজ ইট ইজ বাচ্চাত মৰম চেনেহ যেনেকৈ কৰিব লাগে কৰে, মোৰ দায়িত্ব মই পালন কৰোঁ। কিন্তু আগতে এনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট হৈছে আৰু ছেকেণ্ড টাইম এই একে ধৰণৰ ইনচিডেণ্ট, সেইকাৰণে মাকৰ ওপৰত মোৰ সন্দেহ জন্মিছে। গতিকে সেই ক্ষেত্ৰত তদন্তকাৰী বিষয়াই ভালকৈ তদন্ত কৰিলে হয়তো কন্যা সন্তান হোৱাৰ কাৰণে তেনেকুৱা সন্দেহ কৰিছোঁ। হয়তো মাকে সম্পূৰ্ণৰূপে অন্তৰৰ পৰা ভাল পোৱা নাই। মাকৰ অলপ ডিছছেটিছফেকশ্যন আছে, কিন্তু মোৰ ফালৰ পৰা একো ডিছছেটিছফেকশ্যন নাই। যদি কিবা মাকে অন্যায় কৰিছে এইটো জাষ্টিচ মই পাব লাগে। মোৰ সন্তানে নিষ্পাপ সন্তানে পাব লাগে। সন্ধিয়া মানে 5টাৰ পিছত মই আৰু মোৰ পাৰ্টনাৰ নবীবত আমি দুটাই মানে তাতে থিয় দি আছোঁ ঘৰৰ সন্মুখত। মানে তাৰ নানা হয়, যিটো মৰছে সৰু ছোৱালী, তাৰ নানা হয়, সি বাহিৰত আহিছে। বাহিৰত হোৱাৰ পিছত মানে সেইটো ঘৰত গৈছে, তাৰমানে ঘৰৰ লগত ঘৰ, সেইকাৰণে তাতে সুধবা গৈছে যে মানুহ চানুহ আছে না নাই, সেইকাৰণে সুধবা গৈছে। তাৰপিছত সেইটো ঘৰত মানুহ পোৱা নাই। পিছত মই আৰু চাই পিনে ক'লোঁ যে সেইটো তাৰ নানাৰ নিচিনাই দেখা যায় আছে, মানে আন্তাৰা যিটো তাৰ ভনী
যেটো মৰছে তাৰ ভনী ইয়াৰ নিচিনা দেখাৰ কাৰণে মই সুধছো যে আপুনি কি তাৰ হয় নেকি মানে নানা হয় নেকি সি ক'লাক যে মই তাৰ নানা হওঁ পরে পিছত মানে এনে কথা বাৰ্তা পাতো তাৰপিছত এই তাৰ নানাটো ক'লাক যে আমাৰ এই আন্তাৰা যেটো সৰু ভনী আছিল সেইটো এক্সপায়াৰ হৈছে এনেকেই কৈছে এক্সপায়াৰ বুলি কৈছে যে এক্সপায়াৰ হৈছে তো পিছত আমি আৰু দুইজনে মানে আৰু শুনাক লৈকে আমি দৌৰি আহিছো দৌৰি ভিতৰত সোমাইছো দৌৰি সোমাৰ পিছত তাৰ যেটো আন্তাৰা সেইটো খিৰিকী বন্ধ কৰি দিলাক আমাক চাই তাৰপিছত তাৰ আগত মানে আমাৰ গাঁৱৰ মানুহ জানাই নাই যে এইটো ঘৰত মানুহ মৃত মানুহ আছে বা কি আছে এইটো জানা নাই কিন্তু আমি জানা মতে ভিতৰত আহি শুনলো শুনাৰ পিছত আমি তাতে ক'লাক যে 12টাত বোলে মৰছে এখন ক'লাক যে 12টাত মৰছে তাৰ মামা আছে আন্তাৰাই বোলে স্কুলৰ পৰা আহি কল কৰিছে তাৰপিছত আমি দুটাই যাই মানে ভিতৰত সোমাইছো সোমাৰ পিছত বেলেগ বেলেগ ঠাইত মানে চাইছো তাৰ মাকে সিফালে আছিল আৰু ছোৱালীটো ইয়াতে আছিল বয়স মানে 4 মাহ মান হ'ল আৰু পিছত আমি দুইটাই মানে বাহিৰত ওলাই গৈছো ওলাই পিছত যোৱাৰ পিছত মানে আমাৰ গাঁৱৰ যিবিলাক আপি মানুহ আছে এইকেইটাক ক'লো যে আহুনো শুনলে হে মানুহ আহিব 12টাত মৰছে 6টাক লৈকে এতিয়া 5টাক লৈকে খবৰে নাই মানুহৰ খবৰে নাই দিনত 12টাত মাৰছে বোলে অৰ্থাৎ মাৰছে না মৰছে এইটো মানে আমি একজেক্টলি ক'ব নোৱাৰো কাৰণ আমি তাতেতো ভিতৰত নাই না আমি আছিলো বাহিৰত ইয়াৰ আগত চেম ঘটনা এটা আৰু ইয়াৰ আগত মানে চেম ঘটনা 1 মাহৰ ছোৱালী আছিল সেইটো 1 মাহৰ ছোৱালী আছিল 1 মাহ 1.5 মাহ মানে আছিল সেইটো এনেকে বোলে মাৰছে চেম কেছ সেইটো হৈছিল আপোনাৰ এই কলকাছিত আৰু নানিৰ ঘৰত তাৰ ভনী বোলে ভিতৰত সোমাইছিল পিছত বোলে দৰ্জাখন বোলে অলপ মেলি দি বোলে কৈছে যে তই 12টাত আহিবা লাগে দুপৰীয়াত আহিবা লাগে ঘৰত এনেকে বোলে কৈছে সেইটো ঘৰৰে ভাটিবেলাত আহিবি তেনেহ'লে 12টাৰ পিছত তেনে এইটো কাণ্ড হৈছে আমি মানে এইখিনি জানো এইটো তদন্ত আমি নিশ্চয় বিচাৰিম কিয় বিচাৰিম না মানে আমাৰ ইয়াত গাঁৱত বহুত মানুহ আছে সৰু সৰু মানে ঘৰত যিবিলাক জীৱ আছে সেইবিলাকৰ তো আছে না যে এইটো এটা বেয়া কাম যদি অৰিজিনেল যদি মাৰি থাকে এইটোতো আমি নিশ্চিত মাৰছে কাৰণ 12টাত মৰছে এতিয়ালৈকে আমি খবৰ পালো 5টাত কিয় আমিতো গাঁৱৰ মানুহ না ঘৰৰ লগত ঘৰ গোটেইকেইটা ঘৰৰ লগত ঘৰ ইয়াততো আৰু দূৰত ঘৰ নাই এইটো ঘৰৰ সেইটো ঘৰ এনেকে ঘৰ এই আহুন খবৰে দিয়া নাই তেনেহ'লে আমি কি বুলি ভাবিম বুলি মাৰছে হাউলিৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি ভাৰত 24 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ